শাসকৰ স্বৈৰাচাৰিতা মত সমালোচনা প্ৰকাশৰ অধিকাৰক শাসকীয় দমনেৰে কণ্ঠৰোধ কৰাৰ দুটা পদ্ধতি চলি আছে। এইজনৰ শাসনতে নহয়, সিজনৰ শাসনতো চলি আছে, তাৰ পূৰ্বৰ শাসকতো চলি আছিলে। এটা পদ্ধতি হৈছে অভাৰ্ট আৰু এটা পদ্ধতি হৈছে কভাৰ্ট। আৰু সাংবাদিকসকলৰ ওপৰত যিটো অত্যাচাৰ চলোৱা হৈছে, সংবাদ জগতৰ কণ্ঠৰোধকৰণৰ যিটো প্ৰৱণতা আৰু দুষ্কাৰ্য চলি আছে, এই দুইটা পদ্ধতিৰে চলি আছে, এটা অভাৰ্ট আৰু এটা কভাৰ্ট। অভাৰ্টটো হৈছে পুলিচ মিলিটাৰী সামৰিক আতকাৰ্য লগাই পোনপটীয়াকৈ হাতকেৰিয়া লগাই NSAৰ আণ্ডাৰত, দাদাৰ আণ্ডাৰত অনকুখ্যাত আইনৰ অধীনত একোজন সংবাদসেৱী, একোজন সম্পাদকক হাৱালাতলৈ প্ৰেৰণ কৰি জেললৈ প্ৰেৰণ কৰা। সেইটো মিলিটাৰী পুলিচ ইউনিফৰ্মত যায়, সেইটো অভাৰ্ট একশ্যন। কভাৰ্ট একশ্যনটো হৈছে যে ভেৰণীয়া বাহিনীৰ দ্বাৰা শাসকে বাতৰি কাকত জ্বলাই দিয়া, সাংবাদিকক ভয় ভাবুকি প্ৰদান কৰা, মৃত্যুৰ ভাবুকি প্ৰদান কৰা, দুৰ্ব্যৱহাৰ কৰা ইত্যাদি ইত্যাদি কথা। প্ৰশ্নটো 500 বা 700 কপিৰ প্ৰতিদিন নামৰ কাকতখন জ্বলাই দিয়া নহয়। দুষ্কাৰ্যটো দৰাচলতে সমাৰ্থক আছিল লাখ লাখ গণতান্ত্ৰিক লোকৰ নাগৰিকৰ চেতনাক জ্বলাই দিয়াৰ সমাৰ্থক। প্ৰশ্নটো 500 কাকতৰ টোপোলা এটা জ্বলাই দিয়াটো নাছিল। প্ৰশ্নটো হৈছে সেইখন কাকতেৰে বা অন্য কাকত গোষ্ঠী বা অন্য টেলিভিছন গোষ্ঠীৰ কাৰ্যালয়টো জ্বলাই লাখ লাখ শ্ৰোতাক অন্ধ কৰি পেলোৱাৰ দুষ্কাৰ্য। এইটো কভাৰ্ট একশ্যন। কাৰ প্ৰৰোচনাত, কোনটো পক্ষৰ প্ৰৰোচনাত বাতৰি কাকত জ্বলাই দিয়া হৈছে, টেলিভিছন হাউচলৈ শিলগুটি নিক্ষেপ কৰা হৈছে, সেইটো ৰাইজৰ জানিবলৈ বাকী নাই, নামবোৰ জানিবলৈ বাকী নাই, গতিকে মই নামবোৰ উল্লেখ নকৰোঁ। প্ৰশ্নটো এইটো নহয় যে দেশী বা বিদেশী দুজনমান সাংবাদিকক শাসকজনে ক্ষমতাৰ মতলীয়া হৈ তেওঁলোকক তুচ্ছাৰ্থত গালিগালাজ কৰিছে, অপমান কৰিছে, যিটো কিন্তু সমগ্ৰ সংবাদসেৱী সংবাদ জগতখনক কৰা অপমানৰ সমতুল্য। সময়টো বৰ বেয়া, দুঃসময়। দেশৰ বাবে, জাতিৰ বাবে নহয়, আমাৰ ব্যক্তিগতভাৱে আমাৰ বাবেও। ৰাতি ভালকৈ টোপনি নহয়, চট বটাই থাকোঁ। এটা বেয়া সময়ৰ মাজত কটাই আছোঁ। আৰু এই সময়টোৰ কাৰণে যে চৰকাৰ, শাসকযন্ত্ৰ, শাসকসকল অকল জগৰীয়া তেনে নহয়, নাগৰিক সমাজো কম জগৰীয়া নহয়। আমাৰ ভূমিকা লৈও আমি নিজেই কিন্তু সন্তুষ্ট নহয়। সাংবাদিকৰো সমাজখনলৈ ৰূপান্তৰ আহিছে, সাংবাদিকেও সন্তোষজনক ভূমিকা পালন কৰিছে বুলি ঠাউকতে কৈ দিব নোৱাৰি। এটা সময় আছিল যিটো সময়ত এই আসোঁৱাহপূৰ্ণ ব্যৱস্থাৰ মাজতো আমিও এটা বেয়া সময় অতিবাহিত কৰি আহিছিলোঁ। অবৈধ চৰকাৰ, ইমাৰ্জেঞ্চিৰ অতিচাৰ, সংবাদ মাধ্যমৰ ওপৰত চলা চৰকাৰী শোষণ, শাসন ইত্যাদিবোৰ সন্মুখীন হৈছিল। কিন্তু এই ধৰণে চৰকাৰ বিৰোধী, শাসক বিৰোধী বা স্থিতাৱস্থা বিৰোধী শক্তিক মহীমূৰ কৰাৰ আসুৰিক ষড়যন্ত্ৰ চৰকাৰ পক্ষৰ পৰা ইয়াৰ আগত এইভাৱে প্ৰত্যক্ষ কৰা নাছিলোঁ। দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে 12টা বছৰ শাসন কৰাৰ পিছতে এখনো সংবাদমেল সম্বোধন কৰিবলৈ সক্ষম নহ'ল, সাহস নকৰিলে। সেই সময়ত আমাৰ যদি ৰাজ্যখনৰ যদি মূল নেতাগৰাকীও যদি সংবাদ মাধ্যমৰ বেয়া লগা প্ৰশ্নসমূহ মুখামুখি হ'বৰ তেওঁৰ যদি সৎ সাহস নাই, তেতিয়াহ'লে তেওঁ সংবাদ মাধ্যমৰ পৰা দূৰত থকাটোৱে শ্ৰেয় বুলি আমি বিবেচনা কৰোঁ। যিগৰাকী ব্যক্তিয়ে এখন আধা অসম্পূৰ্ণ দলং উদ্বোধন কৰি ইমূৰো এবাৰ সিমূৰো এবাৰ সংবাদ মাধ্যমৰ দিনটোত ছবাৰতকৈ বেছি মুখামুখি হয়, তেওঁ বিচৰা ধৰণৰ প্ৰশ্নবোৰ নুসুধিলে সেইজন সাংবাদিকক কোন তুমি, কি নাম, কোন সাংবাদিক বা কোনটো সাংবাদিক চেনেলৰ প্ৰতি তুচ্ছ তাচ্ছিল্য কৰে, গতিকে তেওঁৰ যদি ইমানেই ভয়, গতিকে সেইগৰাকী ব্যক্তিয়ে সংবাদ মাধ্যমৰ পৰা তেওঁৰ দৰে দূৰত থকাটোৱে শ্ৰেষ্ঠ বুলি ভাবোঁ। পৰিকল্পিতভাৱে শাসক পক্ষই সাংবাদিকৰ ওপৰত যি আক্ৰমণ চলাইছে, সেই আক্ৰমণৰ আমি তীব্ৰ গৰিহণা দিছোঁ, নিন্দা কৰিছোঁ। আৰু ভৱিষ্যতে
সাংবাদিকৰ ওপৰত বা গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত যদি এনেধৰণৰ পৰিকল্পিত আক্ৰমণ চলি থাকে, তাৰ বিৰুদ্ধে আমি ৰাইজে যি সবল জনমত গঢ়ি তুলিব, তাত আমি অংশীদাৰ হ'ম বুলি ঘোষণা কৰিছোঁ। এতিয়া কথা হ'ল, অসমৰ যিজন মুখ্যমন্ত্ৰী, সেই মুখ্যমন্ত্ৰীজনে নিজৰ দুৰ্নীতি, ভ্ৰষ্টাচাৰ, তেওঁৰ পৰিয়ালকেন্দ্ৰিক যি সা সম্পত্তি, তাৰ বিৰুদ্ধে যেতিয়া সংবাদ মাধ্যমে, সাংবাদিকে মাত মাতে, তেতিয়াই তেওঁ গা জ্বলি উঠে। তেতিয়া তেওঁ সাংবাদিকক ব্যক্তিগতভাৱে আক্ৰমণ কৰা চলে। তেওঁলোকে সংবাদ মাধ্যম নিজৰ হাতৰ মুঠিত ৰাখিবৰ কাৰণে সদায় চেষ্টা কৰে।